ঘটনাটো সমগ্ৰ অসমবাসীৰে পৰিচিত নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল এটা বিশেষ ভিডিঅ' গহপুৰ জালুকবাৰীত বগা ঘোঁৰাৰ ৰূপত আহিল ডাঙৰীয়া আৰম্ভ হ'ল পূজা পাতল পিছে ডাঙৰীয়া ক'ত গ'ল আজিৰ পৰা এটা মাহ পূৰ্বে 8গৰাকী মহিলাৰ দেশত লম্ভিছিল আই লম্ভা মহিলাই গাঁৱৰ ৰাইজক কৈছিল গাঁৱত আবিৰ্ভাৱ ঘটিব দুই ডাঙৰীয়া দুদিন পিছতে গোঠাৰ খেৰ খাই থকা বগা ঘোঁৰা আচম্বিত ৰাইজ আৰম্ভ পূজাৰ মই সদায় প্ৰণাম কৰি আছো ডাঙৰীয়া মই সদায় প্ৰণাম কৰি আছো মাতিলেও আৰু ডাঙৰীয়া নাহে 1 তাৰিখে পুৱাই গাঁওখনৰ এঘৰৰ পিছফালে ৰাইজে দেখিলে দুটা বগা ঘোঁৰাই খেৰ খাই আছে ৰাইজৰ হাহাকাৰ ভগৱান আহি জালুকবাৰী পালেহি তাৰ পাছতে ধূপ ধূনা জ্বলাই ঘোঁৰাক গামোচা চেলেং পিন্ধাই পূজা কৰি